উজু হৈ উঠিছে কলিয়াবৰ তিনিআলিত থকা একমাত্ৰ উৰণ সেতুখন। প্ৰায় এটা দশকৰ পিছত এতিয়া ৰাইজৰ সেৱাৰ বাবে সম্পূৰ্ণ হৈ উঠিছে এই উৰণ সেতুখন। এই মুহূৰ্তত মই দেখুৱাম, আমি যিহেতু কলিয়াবৰ তিনিআলি উৰণ সেতুখনৰ সমীপতে আছোঁ, আমি দেখুৱাইছোঁ যে এই উৰণ সেতুখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ প্ৰায় এটা দশকৰ বেছি সময় লাগিল। এই দলংখনত এতিয়াও যি লাইট আছে, ষ্ট্ৰীট লাইট আছে, সেয়া কিন্তু ইতিমধ্যে জ্বলা নাই বা জ্বলা দেখিবলৈ পোৱা নাই। কিন্তু এই দলংখন, এই উৰণ সেতুখন নিৰ্মাণ কৰোঁতে দীৰ্ঘদিন সময় লাগিল। এতিয়া এয়া আনুষ্ঠানিকভাৱে মুকলি কৰা নাই যদিও আমি দেখুৱাইছোঁ যান বাহনসমূহ এই উৰণ সেতুৰ ওপৰেদিয়ে চলিছে। আৰু এক প্ৰকাৰ ক'ব লাগিব যে দীৰ্ঘদিন বিৰতিৰ পিছত এই উৰণ সেতুখন সম্পূৰ্ণ হৈ উঠিছে। ৰাইজে এই উৰণ সেতুৰ জৰিয়তে যাতায়াত কৰিব পাৰিব। আৰু কলিয়াবৰ তিনিআলি যি যান জঁট, দীৰ্ঘদিন ধৰি যি যান জঁট হৈ আছিল, সেই যান জঁট এতিয়া নোহোৱা হ'ব। স্থানীয় এজন লোক আছে, সচেতন লোক আছে। এই উৰণ সেতুখন নিৰ্মাণ কৰোঁতে বহু সময় লাগিল, প্ৰায় এটা দশক পাৰ হৈ গ'ল, এতিয়া সম্পূৰ্ণ হৈছে। কি ক'ব? হয়, প্ৰায় এটা দশকৰ মূৰত কলিয়াবৰ তিনিআলি উৰণীয়া সেতুখন সম্পূৰ্ণ হৈ উঠিছে। আৰু আনুষ্ঠানিক মুকলি আজিলৈকে কৰা নাইকিয়া। তথাপিও আপোনাৰ ইলেক্ট্ৰিকেল কামখিনি হোৱাগৈ নাই, লাইট জ্বলা নাই এতিয়ালৈকে। যান বাহন পৰহিয়াৰ পৰা এৰি দিছে। আমি স্থানীয় এইখিনিতে মোৰ ঘৰ কাৰণে মই অনুভৱ কৰিছোঁ, সেই একে দিশৰ পৰাই নগাঁও জখলাবন্ধা অভিমুখী গাড়ীও আহিছে। জখলাবন্ধা নগাঁও অভিমুখী গাড়ী ওপৰেদিয়ে গৈ আছে। যিটো ছাৰ্ভিচ ৰোড সেইফালে তেজপুৰৰ গাড়ীবিলাক যোৰহাট তেজপুৰ অভিমুখী গাড়ীখিনি আহিছে। আৰু দ্বিতীয়তে যোৰহাট নগাঁও যিখিনি গাড়ী তলদি এইটো সোঁফালেদি সেইখিনি গৈ আছে। কিন্তু এটা অজাৰক পৰিৱেশ। সন্ধিয়া সময়ত আমি ধাৰণা কৰিছোঁ যে ইয়াত আহি পেলাই এইখিনিতে জেগাকণ এনেকুৱাকৈ কনজাষ্টেড হৈছেহি, এনেকুৱাকৈ আপোনাৰ এইখিনিতে লাগিছেহি, এতিয়া চিয়া মৰা নিচিনা হৈছে। গতিকে তিনিফালৰ পৰা যেতিয়া গাড়ী আহিব, এইখিনিতে এক্সিডেণ্ট হোৱাৰ খুব সম্ভাৱনা প্ৰবল মানে। গতিকে আমি প্ৰশাসনক দলংখন সম্পূৰ্ণ লাইট জ্বলি উঠালৈকে আমি প্ৰশাসনক যাতে অনুৰোধ কৰিছোঁ যাতে দলংখন বন্ধ কৰি ৰাখে, নহ'লে নিৰ্দেশনা নাই। আৰু হয়, এইটো এটা ডাঙৰ কথা। কোনো ট্ৰেফিক ছিগনেল নাই, ট্ৰেফিক ছিগনেল নোহোৱাকৈ তেওঁলোকে পথটো এৰি দিছে। সেইটো দলংখনে নগাঁৱৰ পৰা জখলাবন্ধা দিশে বাহন আহিব লাগে। নিশ্চয় এইখন দলঙৰ জনামতেতো এইখন ওৱান ৱে দলং হয়। নগাঁও টু জখলাবন্ধা ৰোডৰ যিখিনি আহিব লাগে, এতিয়া ওপৰা ওপৰিকৈ চাৰিওফালৰ পৰা গাড়ী চলি আছে, দুই দিশৰ পৰা গাড়ী চলি আছে। আমি শংকাত ভুগিছোঁ এই 3 দিন, একো নহওক, কিন্তু জেগাকণ বৰ কনজাষ্টেড হৈ গৈছে। আৰু তিনিফালৰ পৰা গাড়ী আহি পেলাই এইখিনিতে প্ৰবল যান জঁটৰ সৃষ্টি কৰিছে। আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে যি কোম্পানীয়ে কামটো কৰিছিল তেওঁলোকক যাতে এইটো বন্ধ কৰিবলৈ, যাতে লাইট নজ্বলালৈকে, সম্পূৰ্ণ হৈ নুঠোৱালৈকে যাতে এইখন বন্ধ কৰি ৰাখে। আৰু 2-3 দিনৰ কাম আছে, তেওঁলোকে 2-3 দিন কাম শেষ কৰি পেলাই এইখন খুলি দিয়ক, আমাৰ আপত্তি নাই। কিন্তু খোলাৰ আগতে আপোনাৰ ইনষ্ট্ৰাকশ্যন, ট্ৰেফিক যিটো ছিগনেল, সেই ছিগনেল বা আপোনাৰ স্পীড ব্ৰেকাৰৰ পৰা আদি কৰি যিমানখিনি প্ৰয়োজনীয় কাম আছে সেইখিনি যাতে সম্পূৰ্ণ কৰি পেলাই তেওঁলোকে যাতে দলংখন মুকলি কৰি দিয়ে। নিশ্চয় আমি দেখুৱাম এই মুহূৰ্তত কলিয়াবৰ তিনিআলি উৰণ সেতুখন কাম সম্পূৰ্ণ হৈ উঠিছে যদিও দলঙৰ ওপৰত থকা লাইটসমূহ এতিয়ালৈকে জ্বলাৰ ব্যৱস্থা কৰা নাই, বা এই দলংখনেৰে নগাঁৱৰ পৰা উজনি অভিমুখে যান বাহন যাব লাগে। কিন্তু তাৰ বিপৰীতে দেখা গৈছে নগাঁৱৰ পৰা জখলাবন্ধা দিশেও বাহন আহিছে, বা জখলাবন্ধা দিশৰ পৰাও নগাঁও দিশে বাহন চলাচল কৰা এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সেয়েহে স্থানীয় সচেতন লোকে প্ৰশাসনক দাবী জনাইছে যে পথ নিৰ্দেশনা দিব লাগে, লাইটসমূহ জ্বলাব লাগে, তাৰপিছতে দলংখনৰ যাতায়াত কৰিবলৈ ৰাইজক এই মুকলি কৰি দিব লাগে। কিন্তু তেনে কোনো হোৱা নাই। যাৰ যেনেকৈ মন গৈছে এই উৰণ সেতুৰে যান বাহন চলাইছে, কোনো পথ নিৰ্দেশনা নাই, প্ৰশাসনৰ কোনো পথ নিৰ্দেশনা নাই। কিয়নো দুইফালৰ পৰাই বাহন চলিছে, জখলাবন্ধা দিশলৈ বাহন আহিছে, বা জখলাবন্ধা দিশৰ পৰা নগাঁও দিশেও বাহন আহিছে, যাৰ ফলত দুৰ্ঘটনা হোৱাৰ শংকাত ভুগিছে স্থানীয় লোকে। সেয়েহে প্ৰশাসনক তেওঁলোকে দাবী জনাইছে যে পথ নিৰ্দেশনা দিব লাগে যে এই উৰণ সেতুৰ ওপৰে কোনসমূহ বাহন যাব। যিহেতু এই উৰণ সেতুখন উজনি মোৱা যিসমূহ যান বাহন, সেই যান বাহনে এই উৰণ সেতুৰ ওপৰে যাব লাগে। কিন্তু ইয়াত দেখা পোৱা গৈছে দুইফালৰ পৰাই বাহন গৈছে, বাহন চলাচল কৰিছে। সেয়েহে
স্থানীয় লোকে প্ৰশাসনক দাবী জনাইছে যে পথ নিৰ্দেশনা জাৰি কৰিব লাগে আৰু উৰণ সেতুখনত যিসমূহ লাইট আছে লাইট জ্বলোৱাৰ ব্যৱস্থা কৰিব লাগে, কিয়নো এনে নকৰিলে এই কলিয়াবৰ তিনিআলিত থকা একমাত্ৰ উৰণ সেতুখনত হয়তো দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। সেয়েহে ৰাইজে প্ৰশাসনক দাবী জনাইছে যে পথ নিৰ্দেশনা জাৰি কৰক, কোনসমূহ বাহন উৰণ সেতুৰ ওপৰে যাব, কোনসমূহ বাহন যি ছাৰ্ভিচ ৰোড আছে বা কাষৰ পথ আছে সেই পথেৰে চলাচল কৰিব, তাৰ ওপৰত পথ নিৰ্দেশনা জাৰি কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ইয়াৰ স্থানীয় লোকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।